2 মিনিটমান সময়তে এইটো ভাঙি চিঙি চাহ কৰি দিলে। এতিয়া এনেদৰেই বাৰিষাৰ প্ৰথমটো বানতে উটুৱাই লৈ গৈছে বহু পৰিয়ালৰ বাসগৃহ। এতিয়া এনেদৰে উটুৱাই লৈ গৈছে চকুৰ পলকতে। এতিয়া এনেদৰেই কাল ৰূপ ধাৰণ কৰিছে শিংগৰা নদী। লখিমপুৰৰ শিংগৰা নদী এতিয়া কাল ৰূপ ধাৰণ কৰিছে। বহু পৰিয়ালৰ বাসগৃহ উটুৱাই লৈ গৈছে। দলোহাট আৰু চমুৱা মাথাউৰি উটুৱাই লৈ যোৱাৰ পাছতে এতিয়া 50খনতকৈ অধিক গাঁও প্লাবিত হৈছে। বাৰিষাৰ প্ৰথমটো বানতে এতিয়া শিংগৰা নদীয়ে ধৰিছে কাল ৰূপ। এই মুহূৰ্তত আমি খবৰ সবিশেষ জনাব বিচাৰিছোঁ। এতিয়া কাল ৰূপ ধাৰণ কৰিছে শিংগৰা নদীয়ে। বাৰিষাৰ প্ৰথমটো বানতে সংহাৰী ৰূপ এতিয়া শিংগৰা নদীৰ। আৰু SDRF বাহিনীয়ে স্থানীয় প্ৰশাসনৰ ব্যস্ত হৈছে উদ্ধাৰ অভিযানত। SDRF আৰু স্থানীয় প্ৰশাসন ব্যস্ত হৈছে উদ্ধাৰ অভিযানত। তছনছ হৈছে বহু পৰিয়ালৰ বাসগৃহ উটুৱাই লৈ গৈছে শিংগৰা নদীৰ যি প্ৰথমটো বানত এতিয়া কাল ৰূপ ধাৰণ কৰিছে। 50খনতকৈ অধিক গাঁও এতিয়া জলমগ্ন হৈছে, প্লাবিত হৈছে 50খনতকৈ অধিক গাঁও। নাওবৈচা সমষ্টিৰ অন্তৰ্গত বা লখিমপুৰৰ অন্তৰ্গত বহুকেইখন গাঁও এতিয়া প্লাবিত হৈছে। উটুৱাই লৈ যায় দলোহাট চমুৱা মাথাউৰি। শিংগৰা নদীয়ে কাল ৰূপ ধাৰণ কৰিছে। বাৰিষাৰ প্ৰথমটো বানতেই কাল ৰূপ ধাৰণ কৰিছে শিংগৰা নদীয়ে। 50খনতকৈ অধিক গাঁও প্লাবিত হৈছে। আৰু আমাৰ হাতত কিছু দৃশ্যাংশ আছে। এই মুহূৰ্তত দৰ্শকসকলক সেই দৃশ্যাংশ দেখাই ল'ব বিচাৰিছোঁ। 2 মিনিটমান সময়তে এইটো ভাঙি চিঙি চাহ কৰি দিলে। আমাৰ ঘৰ একেবাৰে উটুৱাই বুৱাই লৈ গ'ল। সেইফালতো উটাই নিলে, এইফালে গৰু ছাগলী হাঁহ কুকুৰা একো বস্তুৱেই নাই। ভাতৰ চৌ পৰ্যন্ত বিচনা পত্ৰ পৰ্যন্ত আমাৰ নাই, পটা পত্ৰ চব গ'ল।